আৰু মই তেতিয়াই কৈ আহিছিলোঁ যে অহাবাৰ মানে নেক্সট বাৰ যেতিয়া মই ঠাকুৰৰ ঘৰত আহিম মই কিবা হৈহে আহিম। তো নাজানো ঠাকুৰৰ কি আশীৰ্বাদ, আপোনালোকৰ সকলৰ আশীৰ্বাদ, ইয়াত BTC প্ৰধান হাগ্ৰামা মহিলানী ছাৰে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলোঁ। তো নিৰ্বাচন জিকাৰ আগে আগে মানে নিৰ্বাচন ইলেকশ্যন খেলিছোঁ, ইলেকশ্যনৰ আগত যাবলৈ মই সময় নাপালোঁ। নিৰ্বাচন হৈ যোৱাৰ ৰিজাল্ট দিয়াৰ ঠিক আগে আগে মই ঠাকুৰৰ শ্ৰীচৰণত আকৌ এবাৰ গ'লোঁ আশীৰ্বাদ ল'বলৈ। তো যেতিয়া গৈছোঁ আমাৰ পৰম শ্ৰদ্ধাৰ পূজনীয় আচাৰ্যদেৱৰ শ্ৰীচৰণত যেতিয়া সেৱা ল'বলৈ গৈছোঁ, মোৰ মনত বহুত প্ৰশ্ন আছিল, বহু কথা ক'বলৈ গৈছিলোঁ তেখেতৰ ওচৰত, কিন্তু যোৱাৰ পিছত এনেকুৱা লাগিছে যে মই তেখেতক একো প্ৰশ্ন কৰিব লগা হোৱা নাই, তেখেতে আগতেই মোৰ মনৰ কথা সকলো বুজি পাইছে। যেতিয়া মই তেখেতৰ শ্ৰীচৰণত প্ৰণাম কৰিছোঁ তেতিয়া মোক এটা কথা কৈছে, আজি মই সেই কথাটো আপোনালোকৰ ওচৰত ক'বলৈ পাই মই ভাল লাগিছে বা আনন্দ অনুভৱ কৰিছোঁ। তেখেতে কৈছে যে তুমি ইয়াতে 40-50 বছৰ ৰাজনীতি কৰিবলৈ আহিছা বুলি কৈছে ডাইৰেক্ট। শুনি ভাল লাগিছে, মই আশ্চৰ্য হৈছোঁ। তেখেতে গম পাইছে যে মই ইয়াতে নিৰ্বাচন খেলিছোঁ, সেই কথাটো গম পাইছে। তেখেতে মোক এনেকৈ কৈছে যে 40-50 বছৰ ইয়াতে ৰাজনীতি কৰিব লাগিছে, কিন্তু ৰাজনীতি কৰিলে নহ'ব, সমাজৰ কাম কৰিব লাগিব। সেই অঞ্চলত থকা গুৰু ভাইৰ লগতে সেই অঞ্চলত থকা সমাজ জীৱনৰ মানুহখিনিৰ কাৰণে কাম কৰি যাব লাগিব। তেতিয়া মই বহু কথাই তেখেতৰ লগত পাতিছোঁ আৰু মই যিবিলাক মনত চিন্তা চৰ্চা কৰি গৈছিলোঁ যে আচাৰ্যদেৱৰ শ্ৰীচৰণত গৈ মই এই কথাখিনি তেখেতক ক'ম, তাৰ আগতে এই সকলো প্ৰশ্নৰ তেখেতে উত্তৰ দি দিলে। ভাল লাগিছে, তেখেতৰ শ্ৰীচৰণত থাকি ৰাইজৰ কাৰণে কাম কৰিবলৈ সুবিধা পাইছোঁ আৰু তাৰ পিছে পিছে তেখেতে যিবিলাক পৰামৰ্শ দিছে, সমাজৰ কাৰণে কাম কৰা, ৰাইজৰ কাৰণে কাম